हेलो स्टूडेंट আজি হৈ যোৱা তোমালোকৰ সোশ্যাল সায়েন্সৰ পেপাৰ হয়তো অলপ টান আছে এবাৰ কিন্তু বহুত ছাত্ৰ ছাত্ৰীয়ে মোক মেসেজ কৰিছে এইবাৰ তেওঁলোকে সম্পূৰ্ণ প্ৰশ্ন উত্তৰ কৰিব পাৰা নাই আৰু মনত বহুত ডাউট আছে স্যাৰ এতিয়া আমাৰ কি হ'ব আমি কি কৰিম ঠিক তেনে ধৰণৰ বিভিন্ন মনত প্ৰশ্ন আহি আছে তো তাৰ মাজতে তোমালোকক মই মোৰ প্ৰিভিয়াস ভিডিও দুটা আছে যেহেতু গ্ৰেছ মাৰ্ক আৰু কম্পাৰ্টমেন্টাল এক্সাম ওপৰত এইখিনি ভিডিও যদি ভালকে চোৱা তোমালোকৰ সকলো ডাউটখিনি ক্লিয়াৰ হ'ব আৰু এই দুটা ভিডিওত মই সম্পূৰ্ণ ক্লিয়াৰ কৰি দিছো আৰু তোমালোকৰ যিখিনি আজি এমসিকিউ আছে প্ৰথম 45 এইখিনি মই এমসিকিউ সলভ কৰি তোমালোকক এই চেনেলতে দি আছো অকমান তোমালোকে ওয়েট কৰিব লাগিব আৰু মই ভাবো যদি টেনশনটো অলপ এৰি তোমালোকে নেক্সট এক্সামৰ কাৰণে ভালকে প্ৰিপাৰেচন কৰা এইখিনি তোমালোকৰ অলপ বেনিফিট হ'ব কিয় মানে যদি এই এক্সাম বেয়া হোৱাৰ কাৰণে যদি নেক্সট এক্সামো তোমালোকৰ বেয়া হৈ যায় তেতিয়া কিন্তু তোমালোকক প্ৰবলেম হ'ব পাৰে যাতে এটো নহওক আৰু নেক্সট এক্সামৰ কাৰণে খুব ধুনিয়াকে বা ষ্ট্ৰং প্ৰিপাৰেচন ৰাখিব বুলি মই আশা ৰাখিলো থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও এন্ড প্লিজ সাবস্ক্ৰাইব দ্য চেনেল